তো চাওক বৰ দুখৰ বিষয় আমাৰ ছাত্ৰীসকল বহুত সংখ্যক ছাত্ৰী আছে 200 অধিক দুটা ক্লাছত কিন্তু ইয়াতে মানে এই বিল্ডিংটোৰ আমি ইমান অভাৱ উপলব্ধি কৰি আছোঁ যিটো বিল্ডিঙত 21 চনৰ ভিতৰতে কমপ্লিট কৰি দিব বুলি কণ্ট্ৰেক্টৰজনে কৈছিলে কণ্ট্ৰেক্টৰ আমাৰ নগাঁও জুৰিয়াৰ আমিনুল উপাধিটো মোৰ সম্পূৰ্ণ নাই এইজনে আজি কৰোঁ বুলি আজি 8টা বছৰ পাৰ হৈ যায় স্কুলখন এতিয়ালৈকে নহ'ল মই অনুৰোধ ৰাখিম মই কাৰো ওপৰত কমপ্লেইন কৰা নাই মই অনুৰোধ ৰাখিম ইতিমধ্যে যাতে আমাৰ বিল্ডিংটোৰ কাম কমপ্লিট কৰি আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকল বহাৰ সুযোগ কৰি দিয়ে তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ কি আছিলে হেইটো কি আছিলে আপোনাৰ আঁচনিটো কি আছিলে আঁচনিখন আছিলে আমাৰ কোচুৱা গাৰ্লছ হাই স্কুলৰ নামত MSDP ফাণ্ডৰ পৰা কৰা হৈছিলে আৰু প্ৰায় 17 লাখৰ অধিক টকাৰ স্কিম এইখন আপোনালোকৰ বিদ্যালয়খন কোচুৱা গাৰ্লছ হাই স্কুল আজিলৈকে নহ'ল কিন্তু বৰ্তমানটো হাবি জংঘলে অৱস্থা আৱৰি আছে এতিয়া আমি কি কৰিম আমাৰতো কৰিবলগীয়া একো নাই কাৰণ এইটো চৰকাৰে দিয়া আৰু চৰকাৰে কমপ্লিট কৰিব আৰু আমিতো তেনেকুৱা কমপ্লিট কৰিব আজি চাওক এইবিলাকত মামৰ লাগি কি অৱস্থা হৈছে এতিয়াও মানে বেয়া হোৱা নাই যদি কামটো ইতিমধ্যে কৰে গোটেইখিনি খুব ধুনীয়া হ'ব আৰু আমাৰ কাৰণে খুব যেটো আপোনাৰ যথেষ্ট অসুবিধা হৈছে বিদ্যালয় বহুত অসুবিধা হৈছে স্কুল চলোৱাত ছাত্ৰীসকল যেতিয়া স্কুলত যায় তেতিয়া এই বৰ্ষাকালত ভিতৰত একাটো পানী হয় গতিকে এনেকুৱা কণ্ডিশ্যনত আমি কেতিয়াবা স্কুল বন্ধ কৰি দি স্কুল চলাওঁ কোচুৱা অঞ্চলত কেৱল আপোনাৰ বিদ্যালয়খনে নে এনেকুৱা আৰু বিদ্যালয়ত এনেধৰণে আধৰুৱা আৰু এনেকুৱা আৰু এটা বিদ্যালয় আছে কোচুৱা হায়াৰ ছেকেণ্ডেৰীত একেই পৰ্যায়ৰ কাম কৰি থৈ দিছে কামটো বাকীখিনি কাম নহ'ল গতিকে কোচুৱা হায়াৰ ছেকেণ্ডেৰী আৰু মোৰ এই দুখনেই অসম্পূৰ্ণ বিল্ডিং ৰৈ আছে গতিকে মই অনুৰোধ ৰাখিম যাতে অতি সোনকালে আমাৰ বিল্ডিংটো কমপ্লিট কৰি দিয়ে মই কাৰো ওপৰত কমপ্লেইন কৰা নাই কিন্তু আৰু কমপ্লেইন সোনকালে হ'ব লাগে এইটোৱেই মোৰ কমপ্লেইন এইটো 2017-18 চনতে হোৱাৰ কথা আছিলে বিল্ডিংখিনি ইমানখিনি বনাই পেলাই আমাৰ কণ্ট্ৰেক্টৰ গুচি গ'ল কণ্ট্ৰেক্টৰক কেইবাবাৰ মানে কাকতি মিনতি কৰিছোঁ তেখেতে বিভিন্ন অজুহাত দেখাইছে ফাণ্ড অহা নাই বিল পোৱা নাই 15 দিন পিছতে বনাই দিম আপোনালোকে চিন্তা কৰিব নালাগে এতিয়া বাৰিষা কালততো বিৰাট সমস্যা হয় আমি বিদ্যালয় বন্ধ দিব লাগে 2-3 দিন বন্ধ দি পেলাই ভিতৰত পানী সোমাই যায় চাৰিওপিনে নলা নৰ্দমাৰ কোনো ব্যৱস্থা নাই এতিয়া এনেকুৱা এটা পৰিস্থিতি হয় এই ষ্টুডেণ্টটো প্ৰায় মানে 200তকৈ বেছি আছে ষ্টুডেণ্টবিলাকো বিৰাট অসুবিধা হয় আমিতো বেঞ্চাৰ স্কুল আমাৰতো আৰু তেনেকুৱা ব্যৱস্থাপনা নাই যে আমি কৰি পেলাম পৰিচালনা সমিতিত যে ফাণ্ড আছে তেনেকুৱা একোৱেই নাই এইটো কি স্কিমৰ আছিলে এইটো MSDP ফাণ্ডৰ আছিলে গতিকে আমি আমাৰ জিলা প্ৰশাসনকে আমি অনুৰোধ জনাইছোঁ বিশেষকৈ যাতে তেখেতৰ দৃষ্টিগোচৰ হওক তেখেতে মানে যদি গ্ৰীণ ছিগনেল দিয়ে নিশ্চয় কামখিনি অতি সোনকালে হৈ যাব গতিকে এইটো আমাৰ অসুবিধা হৈছে আপোনাৰ যথেষ্ট মানে আৰু এইটো মানে ক'ব নোৱাৰা অৱস্থা আমি মানে ডেস্ক বেঞ্চে ক'ত ৰাখি পেলাই কেনেকৈ ষ্টুডেণ্টবিলাকক জেগা দিম তেনেকুৱা এটা মানে আমি পৰিস্থিতিটো আইডিয়াৰ বাহিৰত আৰু এই ডেস্ক বেঞ্চ কিমানখিনি নষ্ট হৈ গৈছে পানীয়ে আপোনালোকে এইপিনে চাব পাৰে যদি কেমেৰাখন ঘূৰাই দিয়ে আপোনালোকে চাব প্ৰায় 15-20 যোৰ ডেস্ক বেঞ্চ নষ্ট হৈ গৈছে পানীত পৰি পেলাই